নমস্কাৰ বন্ধুসকল, আজি আমি পঢ়িব গৈ আছো অসমীয়া বিশিষ্টসকল কবি আৰু লেখকসকলৰ ছদ্মনাম। ছদ্মনাম মানে হৈছে পেন নেম। তেখেতসকলৰ অসমীয়া সমাজত যিখিনি অৱদান আছে সেইখিনি লক্ষ্য ৰাখি অসমৰ জনজাত লোকসকলে এইসমূহ ছদ্মনাম সিহঁতসকলক দিছে। প্ৰথমটো হৈছে বীৰবালা। বীৰবালা আমি সবে জানো কনকলতা বৰুৱা। কনকলতা বৰুৱা কোনটো আন্দোলনত তেওঁৰ ভূমিকা আছিলে? ভাৰত ত্যাগ আন্দোলন মানে কুইট ইণ্ডিয়া মুভমেণ্ট। এইটো হৈছিলে 1942 চনত 1942 আৰু এই ভাৰত ত্যাগ আন্দোলনতে ব্ৰিটিছসকলে তেওঁৰ হত্যা কৰিছিলে। তেওঁৰ ঘৰ আছিলে গহপুৰত। 2 নম্বৰতে লৌহ মানৱ বুলি আমি কম। লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী আছিলে 1955 পৰা 1955 পৰা 57 লৈ। আৰু সেই সময়তে বিষ্ণুৰাম মেধিয়ে যথেষ্টখিনি কষ্ট কৰিছিলে। আমাৰ অসহযোগ আন্দোলনত তেওঁৰ বহুখিনি ভূমিকা আছিলে। লগতে বহিদেশৰ পৰা অবৈধভাৱে যিখিনি মানুহ আমাৰ দেশত আহিছিলে, যিখিনি ইনফিল্ট্ৰেশ্যন হৈছিলে, ইলিগেল মাইগ্ৰেশ্যন, সেইখিনি কমাবলৈ তেওঁ বহুখিনি চেষ্টা কৰিছিলে। আৰু 3 নম্বৰতে আমি ক'ব লাগিব অভিনয় আচাৰ্য হৈছে ব্ৰজনাথ শৰ্মা। তেওঁ এজন নাট্যকাৰ আছিলে, তেওঁ এজন অভিনেতা আছিলে আৰু ব্ৰজনাথ শৰ্মাই প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ মানে মোবাইল থিয়েটাৰ অসমত আনিছিলে। প্ৰতিমাৰ খনিকৰ বুলি আমি কম চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিলে জোনাকী যুগৰ এজন কবি আৰু চন্দ্ৰকুমাৰ আগৰৱালাই কি পাইছিলে? সাহিত্য একাডেমী বঁটা পাইছিলে প্ৰথমবাৰৰ বাবে বনফুল কবিতা সংকলন লিখাৰ বাবে। আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ লগতে আৰু দুজন একেলগে মিলাই আমি ত্ৰিমূৰ্তি বুলি কওঁ। তেওঁ হৈছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামীয়ে কি কৰিছিলে? প্ৰথম সনেট কবিতা 14 লাইনৰ যিটো কবিতা, সেই কবিতাটো লিখিছিলে, সেইটো হৈছে প্ৰিয়তমাৰ চিঠি। তাৰপিছত আমি কম ভাঙনি কোঁৱৰ। ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাক বনফুলৰ কবি বুলিও কোৱা হয়। আৰু আনন্দ চন্দ্ৰ আগৰৱালাও জোনাকী যুগৰ এজন লেখক আৰু কবি আছিলে। ভৱানন্দ পাঠক, বাণীকান্ত কাকতি। বাণীকান্ত কাকতিৰ এখন কিতাপ আছে, খুব জনজাত কিতাপ, এছমিছ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। তেখেতে অসমীয়া যিখিনি লোক বা অসমীয়া কালচাৰ তাৰ বাবে বহুখিনি লেখনি বা তথ্য তেখেতে এৰি গৈছে। বিভূতি বৰা, বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মাৰ এখন কিতাপ আছে কংগ্ৰেছৰ কাছিয়ালী ৰোডত, যথেষ্ট জনজাত কিতাপ। প্ৰিয় বন্ধু বুলি আমি কওঁ ভৱানেন্দ্ৰ নাথ শইকীয়া আৰু কাঞ্চন বৰুৱা বুলি কওঁ ভুৱন মোহন বৰুৱা। বন্ধুসকল, আপোনাক যদি এনেকুৱা ছদ্মনামৰ আৰু এটা ভিডিঅ' লাগে, আমাৰ বাকীখিনি ছদ্মনাম মই ভিডিঅ' নম্বৰ 2 দিছোঁ, লিংকত সেই ডেছক্ৰিপশ্যনখিনি আছে, তাত গৈ এইখিনি চেক কৰি ল'ব। থেংক ইউ।